পূব যোৰহাটৰ মেলেঙত ২৮ মেলেং আঞ্চলিক যুৱ ঐক্য মঞ্চ আৰু ৰাইজৰ সহযোগত মেডাম মেফি উদযাপন। বৃহত্তৰ মেলেংবাসী ৰাইজৰ উদ্যোগত মেলেং যুৱ ঐক্য মঞ্চ আৰু ২৮ সহযোগিতাত টাই আহোমৰ পবিত্ৰ ধৰ্মীয় অনুষ্ঠান মেডাম মেফি স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ সমন্বয় ক্ষেত্ৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। পুৱা পৰিৱেশ নিকাকৰণ, বৃক্ষৰোপণ, পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি চাও পুতুল বৰপাত্ৰ গোহাঁয়ে। সমাজকৰ্মী মানচাও তিলেশ্বৰ ফুকনৰ বানফি অনুষ্ঠানৰ পাছতেই চিত্ৰাংকন প্ৰতিযোগিতা মুকলি সভা অনুষ্ঠিত হয়। অঞ্চলটোৰ প্ৰায় যুৱক-যুৱতী, আবাল-বৃদ্ধৰ পৰা ৰাইজ উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। তিয়কৰ পৰা গৌৰীশংকৰ ভৰালীৰ ৰিপৰ্ট AN লাইভ। আজি টাই আহোম জাতি সমগ্ৰ অসমীয়া জাতিৰ এটা খুব পবিত্ৰ ধৰ্মীয় অনুষ্ঠান মেডাম মেফি। টাই আহোমসকলে এই মেডাম মেফি অনুষ্ঠান মানে তৰ্পণ দাম মানে ফি পৰিপুৰুষ আৰু ফি মানে হৈছে আমাৰ পৰিপুৰুষসকলক মানে পূজা অৰ্চনা কৰি আজি এই মেডাম মেফিৰ দিনতেই তেওঁলোকৰ মংগলাৰ্থে আজি এখন মানে আমাৰ এই মংগলাৰ্থ কাৰ্যসূচী কৰা হয়। আৰু এই উপৰিপুৰুষসকলক স্মৰণ কৰাৰ মূলতে হৈছে আমাৰ যিসকল ইতিমধ্যেই আমাৰ উপৰিপুৰুষ দাম হৈ গৈছে তেওঁলোক মানে দেৱতা হয়। এই দেৱতা হোৱা বুলি আমাৰ এটা ধাৰণা আছে আৰু তেওঁলোকক আমাৰ পূজা অৰ্চনা কৰিলে আমাৰ ইয়াত থকা নাতি নাতিনী বা আমাৰ পূৰ্বপুৰুষসকল আমাৰ যিখিনি প্ৰজন্ম আছে সকলোৰ মংগল হয়। এই লৈ আমি মেডাম মেফি অনুষ্ঠানভাগি অনুষ্ঠিত কৰোঁ। আজিও তেনেদৰে আমি মেডাম মেফি অনুষ্ঠান কৰিছোঁ আমাৰ এই মেলেং অঞ্চলত। সদৌ টাই আহোম ছাত্ৰ সন্থাৰ মেলেং আঞ্চলিক সমিতি আৰু সমূহ ৰাইজৰ উদ্যোগত। আৰু আমি প্ৰথমেই পতাকা উত্তোলন কৰিলে, দ্বিতীয়তে আমাৰ এতিয়া আমাৰ মৈদাম তৰ্পণ হ'ল। তাৰ পাছতেই আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা আৰু কুইজ প্ৰতিযোগিতা আৰু বিভিন্ন প্ৰতিযোগিতাবিলাক আছে। আৰু তাৰ লগে আমাৰ পণ্ডিতসকলে পুৰোহিতসকলে আমাৰ ফুৰালুং পূজা আৰম্ভ কৰিব আৰু ফুৰালুঙৰ পাছতেই আমাৰ এখন মূল মিটিং হ'ব। এই মিটিঙতে আমাৰ টাই আহোমসকলৰ যি মেডাম মেফিৰ তাৎপৰ্যৰ বিষয়ে আমাৰ আলোচনা হ'ব আৰু তাত আমাৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিবহি। আচলতে এই অসমীয়া জাতিৰ সন্ধিখনত এটা কথা আমি ক'ব বিচাৰোঁ টাই আহোম জাতি হিচাপে যে অসমত ৬০০ বছৰ ৰাজত্ব কৰা যি এটা জাতি আছে, এই জাতিৰ যি এই পবিত্ৰ ধৰ্মীয় অনুষ্ঠানভাগ সকলো জাতি জনগোষ্ঠী অনুষ্ঠানভাগত জড়িত হ'ব লাগে। এইকাৰণে জড়িত হ'ব লাগে স্বৰ্গদেউ চাওলুং চুকাফাই যিটো আদৰ্শ দেখাই গৈছিলে, বৰ অসম গঢ়িছিলে, এই বৰ অসমৰ ভেটি গঢ়ি থৈ যোৱাৰ কাৰণেই আজিৰ অসমত অসমীয়াসকলে মূৰ দাঙি থিয় হৈ থাকিব পাৰিছে। আপোনালোকে নিশ্চয় দেখিছে, যদি স্বৰ্গদেউ চাওলুং চুকাফাই বা লাচিত বৰফুকনে আজি অসমখনক ৰক্ষা কৰি নগ'লহেঁতেন, আজি অসমীয়া হৈ নাথাকিলেহেঁতেন, বহিৰাগতই আজি ইয়াক আগ্ৰাসন যি কৰিছে তেনে বহিৰাগতৰ এই ৰাজ্য হ'লহেঁতেন, আপোনালোকে নিশ্চয় জানে। গতিকে মই এই সাম্প্ৰতিক প্ৰেক্ষাপটত এটাই মানে অনুৰোধ কৰিব বিচাৰিম সমগ্ৰ অসমীয়া জাতিক যে টাই আহোমসকলৰ যি মেডাম মেফি অনুষ্ঠান, এই মেডাম মেফি অনুষ্ঠান ভাগত সকলো অসমীয়া জাতি একত্ৰিত হৈ সহযোগ কৰিব লাগে। আজি নোৱাৰিছে অনাগত দিনত সহযোগ কৰিব লাগে, এইটোৱে মোৰ অনুৰোধ থাকিল। আৰু এটা কথা আপোনালোকে দেখিছে যে জাতিটো যদি অসমীয়া জাতিটো জীয়াই নাথাকে, পূজা অৰ্চনা এইবিলাক শেষ হৈ যাব। গতিকে অসমীয়া জাতিও জীয়াই থাকিব লাগিব। গতিকে অসমীয়া জাতি জীয়াই থাকিব হ'লে পূজা অৰ্চনা এইবিলাক সকলো কৰিব লাগিব। গতিকে মই এই মেডাম মেফিখনত এইবিলাকে ক'লোঁ। গতিকে ধন্যবাদ। এইটো আমাৰ অসম আৰু অসমীয়া জাতি আপোনাৰ উন্নতি আৰু একতাৰ দোলে আগবাঢ়ি যোৱাৰ স্বাৰ্থত পুলিন পুঠাসকলৰ আশীৰ্বাদ আজি লোৱা হৈছে। আমাৰ জাতিটো যিহেতু বৰ্তমান সময়ত বিভিন্ন কাৰণত থানবান হৈ যোৱা দেখা গৈছে, আমি আজি এই মেডাম মেফিৰ পবিত্ৰখনত আমি বানফি পূজাৰ জৰিয়তে আমি আশীৰ্বাদ বিচাৰিছোঁ যে অসমীয়া জাতিটো অনাগত দিনত একতাৰ দোলে আগবাঢ়ি যোৱাৰ স্বাৰ্থত এই বানফি ভাগ আগবঢ়াইছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।